নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। আসাম পুলিচৰ ৰিটেন এক্সামৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নহয়। কিয় নহয় সবিশেষ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গম পাব। আৰু লগতে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়া নাই। সেয়েহে আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে সবিশেষ গম পাব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে আপোনালোকৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে তেওঁলোকেও এই আপডেটখিনি পায়। সেয়েহে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে আসাম পুলিচৰ ফিজিকেল টেষ্ট পাছ কৰিছিল কিন্তু এতিয়ালৈকে তেওঁলোকক ৰিজাল্ট দিয়া নাই আৰু কৈছিলে যে ফেব্ৰুৱাৰী মাহত পুলিচৰ ৰিটেন এক্সামৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। সেয়েহে মুখ্যমন্ত্ৰীয়ে কি কৈছিল আপোনালোকে ভিডিঅ'টো চালে গম পাব লাষ্টলৈকে। আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব যে যিসকলে এতিয়া মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা পতা হ'ব, মেট্ৰিক পৰীক্ষা 14 তাৰিখৰ পৰা অনুষ্ঠিত কৰা হ'ব, যাৰ ফলত পুলিচৰ ৰিটেন এক্সামৰ অনুষ্ঠিত কৰা নহয়। আপোনালোকে হয়তো জানিছেই যে পঞ্চায়তৰ ইলেকশ্যন আহি আছে, কিন্তু পঞ্চায়তৰ ইলেকশ্যন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা কথা আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়া নাই যে পাতিব নোৱাৰে বুলি কৈছে। কিয় কৈছে? কাৰণ মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ফেব্ৰুৱাৰী মাহতে পতা হ'ব, যাৰ ফলত সেই পঞ্চায়তৰ ইলেকশ্যনটো পাতিব নোৱাৰে। সেয়েহে যদি পঞ্চায়তৰ ইলেকশ্যন পাতিব নোৱাৰে, মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা চলিয়ে থাকিব, যাৰ ফলত পুলিচৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা নহয়। কেনেকৈ কৈছোঁ? কাৰণ পুলিচৰ ৰিটেন এক্সামৰ পৰীক্ষা স্কুল বা মহাবিদ্যালয় আদিত অনুষ্ঠিত কৰা হ'ব। কাৰণ মহাবিদ্যালয় আৰু বিদ্যালয় সেইবোৰত কি হ'ব, মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, যাৰ ফলত সেই পৰীক্ষা অনুষ্ঠিত কৰা নহ'বও পাৰে। যিমান পাৰে আপোনালোকে পঢ়িবলৈ যত্ন কৰক। আপোনালোকে সময় পাব। ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত নহ'বও পাৰে। সেইটো মানে চিৰন্তন সত্য বাক্য। কাৰণ মই কিয় কৈছোঁ, কাৰণ আপোনালোকে হয়তো গম পাইছেই ইলেকশ্যনে হতাই দিছে এক্সামৰ কাৰণে। কাৰণ আপোনালোকে সেইটো গুৰুত্ব দিব। সেয়েহে আপোনালোকে সময় পাইছে, আপোনালোকে পঢ়া আৰম্ভ কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকে চাই লওক ভিডিঅ'টো। আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে, যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব। কিন্তু এতিয়ালৈকে আমি বহি আছো, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা, আৰু 2টা ফেজত কৰিলে আজি হ'ল 10 তাৰিখ, 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে, আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। আৰু কেনেকুৱা লাগিলে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলটোতে পাই থাকিব। সকলোকে ধন্যবাদ।